Welcome back to our channel Doctor's Fitness Diary. আজি আমাৰ হৈতে আছে গোৱালপাৰা জিলাৰ মেডিসিন আৰু ডায়াবেটিস বিশেষজ্ঞ ডক্টৰ আমিনুল ইছলাম খান স্যাৰ আৰু তেখেতৰ পৰা আমি আজি ডায়াবেটিস সম্পৰ্কীয় বহু কথা শিকিবলৈ পাম স্যাৰক আমাৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ মই ডক্টৰ আমিনুল ইছলাম খান মই গোৱালপাৰাত এজন মেডিসিন আৰু ডায়াবেটিস বিশেষজ্ঞ হিচাপে যোৱা 10 বছৰে প্ৰেক্টিস কৰি আছো আজি আমি খুব আনন্দিত হৈছো যে মোক এনেকুৱা এখন টক শোলৈ আমন্ত্ৰণ জনাইছে যত মই ডায়াবেটিছৰ বিষয়ে মোৰ এক্সপেৰিয়েন্সৰ পৰা 2-4 কথা ক'ব পাৰিম সো মই তাৰ কাৰণে ধন্যবাদ জনাইছো প্ৰথমতে আপোনাক সুধিম এই ডায়াবেটিছটো কি হয় আজিকালি আমি সচৰাচৰ দেখা পাও যে বহুত কমন এটা ডিজিজ হয় ডায়াবেটিছটো আসলে কি হয় একদম সহজ ভাষাত আমাৰ দৰ্শকসকললৈ লৈ ডায়াবেটিস এটা মই বহুত দিনৰ পৰা মেডিসিন প্ৰেক্টিস কৰি আছো আজি 2013 পৰা মই কন্টিনিউয়াস মেডিসিন বিভাগৰ লগত জড়িত সো মই এই ৰোগটোৰ বিষয়ে মই বহুতখিনি অধ্যয়ন কৰিছো আৰু কিতাপত বহুত কথা লিখা আছে বাট মই নিজৰ যিখিনি এক্সপেৰিয়েন্স সেইখিনিয়ে কম ডায়াবেটিস এটা এনেকুৱা বেমাৰ যেটো এটা সহজ ভাষাত ক'ব নোৱাৰি যে এটো কি বেমাৰ বহুতৰ ক্ষেত্ৰত এটো মানে ডিফাৰেন্ট প্ৰেজেন্টেশন লৈ আহে বাট একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে এটো এটা এনেকুৱা বেমাৰ যত আমাৰ ব্লাডত সুগাৰৰ লেভেলটো খুব বাঢ়ি যায় যেটো আমি হৰকৰা বুলি কওঁ আৰু তাৰ ফলত যদি আমি কন্ট্ৰোল নকৰো পিছত গৈ নানান ধৰণৰ কমপ্লিকেশনস হয় আৰু ডায়াবেটিস এছাস দেখিবলৈ গ'লে এটা সহজ বেমাৰ যে ব্লাডত সুগাৰ বাঢ়ি গৈছে বাট এটো এনেকুৱা বেমাৰ নহয় সুগাৰৰ লগত বহুতখিনি বস্তু এছ'চিয়েটেড থাকে যিবোৰে পিছত গৈ কন্ট্ৰোল নকৰিলে নানান ধৰণৰ কমপ্লিকেশন হ'ব পাৰে পেশেন্টৰ এটা ইনসাইটিং ইভেন্ট বুলি ক'ব পাৰে inciting event of multiple chronic diseases just eta arambhoni he so diabetes eta tenekwa bemar সহজ ভাষাত ক'বলৈ গ'লে সুগাৰৰ লেভেল আমাৰ ব্লাডত বাঢ়ি যায় কিছুমান ক্ৰাইটেৰিয়া থাকে যে ইমানতকৈ বেছি হলে ডায়াবেটিস যেনেকৈ আমি ফাস্টিং ক্ৰাইটেৰিয়া পিপি ক্ৰাইটেৰিয়া HbA1c মেডিকেলৰ ভাষাত বিভিন্ন ক্ৰাইটেৰিয়া থাকে বাট পেশেন্টক যদি সহজভাৱে বুজাও যে আপোনাৰ সুগাৰ লেভেলটো বাঢ়ি গৈছে হেতুকে আমি ডায়াবেটিস বুলি কওঁ মানে আমাৰ যেটো টেষ্ট থাকে তেজত মানে সুগাৰৰ পৰিমাণটো বাঢ়ি যায় নরমালি এটো কিমান থাকিব লাগে নরমালি যদি আপুনি কয় বিভিন্ন ষ্টেটত বিভিন্ন যদি আমি ফাস্টিং ধৰো যে খালি পেটত মানে 8 ঘণ্টা নোখোৱাকৈ যেটো হেতু খালি পেট বুলি কয় হেতু আমাৰ নরমালি 80 ৰ পৰা 120 থাকিব লাগে যেতিয়া আমি 80 ৰ পৰা 120 তকৈ ফাস্টিং 126 তকৈ বাঢ়ি যায় 126 126 খালি পেটত 126 ওপৰত গলে আৰু ভৰা পেটত মানে পেশেন্টে 75 to 80 grams খানা খোৱাৰ পিছত 2 ঘণ্টা পিছত 200 তকৈ বেছি হলে ডায়াবেটিস ক্ৰাইটেৰিয়া বুলি কওঁ আৰু এটা পৰীক্ষা আছে যেটো বহুত ইম্পৰ্টেন্ট HbA1c হেতু 3 মাহৰ যেটো এভাৰেজ সুগাৰ হেতু যদি 6.4 ৰ ওপৰত যায় ক্লিনিক্যালি আমি ডায়াবেটিস বুলি পেশেন্টক লেভেল কৰিব পাৰো মানে এই এটা পৰীক্ষাতে 3 মাহৰ ভিতৰত ডায়াবেটিস আছে না নাই গম পোৱা যায় 3 মাহৰ এভাৰেজ আজিৰ পৰা 3 মাহ আগৰ যেটো এভাৰেজ হেতু ল'ব পাৰি হেতুক আমি HbA1c বুলি কওঁ হেতু টেষ্টৰ পৰা 6.4 ৰ যদি ওপৰত থাকে প্ৰভাইডেড পেশেন্টৰ বেলেগ তেজৰ বেমাৰ নাই তাৰো কিছুমান ক্ৰাইটেৰিয়া থাকে বাট পেশেন্টক ক'বলৈ গ'লে আমি হেনেকে বুজাব পাৰো যে এইখিনিৰ ওপৰত গ'লে ডায়াবেটিস বুলি কয় আচ্ছা আপোনাৰ পৰা আৰু জানিব খুজিম মানে কি ধৰণৰ ডায়াবেটিস আছে হয় এতিয়া ইয়াৰ বহুত প্ৰকাৰৰ ডায়াবেটিস থাকিব পাৰে হয় ডায়াবেটিস যদি আমি ক্যাটাগৰাইজ কৰো বিভিন্ন প্ৰকাৰৰ আছে বাট ব্ৰডলি যদি মই ক্যাটাগৰাইজ কৰো চমুকৈ ক'বলৈ গ'লে এটা টাইপ 1 যেটো ইয়ং এজত হয় জেনেৰেলি আৰু তাৰ কজ টু কমপ্লিট বেলেগ যেটো অটো ইমিউন হ'ব পাৰে জন্মৰ পৰাই হ'ব পাৰে তাত ইনসুলিন বডিত নাথাকে তাৰ পিছত এটা আছে টাইপ 2 ডায়াবেটিস টাইপ 2 হল যেটো এজেড মানুহৰ ইউজুয়ালি হয় কিছুমান কম এজতো দেখা যায় বাট এজ ইউজুয়াল প্যাটাৰ্ন টাইপ 2 হেতু এজেড মানুহৰ হয় আৰু হকত মানুহবোৰৰ হয় হেতু ইউজুয়ালি টাইপ 2 তাৰ কাৰণটো বেলেগ তাৰ কাৰণটো হল ইনসুলিন বডিত আছে বাট ইনসুলিন কাম কৰিব পৰা নাই আচ্ছা এই ইয়াতে মই আপোনাক অলপমান ইন্টাৰাপ্ট কৰিম ইনসুলিনৰ কথাটো আমি সচৰাচৰ শুনি থাকো ইনসুলিনটো কি হয় আসলতে ইনসুলিন এটা হৰমন হয় যেটো আমাৰ বডিত এটা গ্ৰন্থি থাকে যেটোক অগ্নাশয় বুলি কয় আমি মেডিকেল টাৰ্মছত পেনক্ৰিয়াছ বুলি কওঁ তাতে এটা বৰ ইম্পৰ্টেন্ট সেল থাকে যেটোক আমি বিটা সেল বুলি কওঁ সেই বিটা সেলৰ পৰা এই হৰমনটো ৰিলিজ হয় যে পেপটাইড হৰমন প্ৰটিন এটা যেটোৱে আমি খানা খোৱাৰ লগে লগে হেতু ইমান এটা সিগন্যালিং প্যাটাৰ্নত থাকে যে খানা খালো ব্ৰেইনত যেতিয়া সিগন্যালটো গল ব্ৰেইনৰ পৰা পেনক্ৰিয়াছত ৰিফ্লেক্স হয় পেনক্ৰিয়াছৰ বিটা সেল ষ্টিমুলেট হয় ইনসুলিনটো ৰিলিজ হ'ব লগে লগে সুগাৰ বেলেন্স লগে লগে এটো মানে এটা ৰিদম থাকে সেই ৰিদমত চলি আছে
তাৰমানে খানা খালোঁ ইনচুলিন ৰিলিজ, খানা খালোঁ ইনচুলিন ৰিলিজ। এই বস্তুটো ইনচুলিনটো লগে লগে ব্লাডত যাব, চুগাৰটো নিউট্ৰেলাইজ কৰি দিব, কৰি আমাৰ নৰ্মেল যিটো গ্লুক'জ লেভেল সেইটো পূৰা কৰি দিব। পূৰা কৰি দিব। ইনচুলিন প্ৰেক্টিকেলি এজ এ হৰমন। অ'কে, আমি হয়তো বহুতৰ পৰা শুনিব পাৰোঁ যে মিঠা বেছি নাখাবি, মিঠা খালে ডায়েবেটিছ হয়। আচলতে এই তথ্যটো মানে কিমান দূৰ সত্যতা বা ইয়াৰ কি বিজ্ঞান ভিত্তিক কি বিশ্লেষণ আপুনি ক'ব খোজে? যদি আপুনি কাৰণ চাই ডায়েবেটিছৰ, এটা ইম্পৰ্টেণ্ট কাৰণ হ'ল টাইপ 2 ডায়েবেটিছৰ, য'ত লাইফষ্টাইল এণ্ড ডায়েট, যদি সেই পেটাৰ্ণৰ ডায়েবেটিছ হৈছে তেতিয়া তাত মিঠা বস্তুটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব পাৰে। যেনেকুৱা কিছুমান পেচেণ্টে খুব খায়, ভাত, মিঠা, মাছ, মাংস, মানে প্ৰত্যেকটো বস্তু অভাৰ খায়, তো আল্টিমেটলি শকত হৈ যায়। শকত হোৱাৰ পিছত ফেটি লিভাৰ হয়, ফেটি লিভাৰ হৈ ইনচুলিন ৰেজিষ্টেঞ্চ হয় বডিত, গ্লুক'জবোৰ আছে, ইনচুলিন আছে, বাট ইনচুলিন কাম কৰিব পৰা নাই। ইনচুলিন ৰেজিষ্টেঞ্চটো কি হয়? ইনচুলিন ৰেজিষ্টেঞ্চ হ'ল টিচুবোৰ যেতিয়া অভাৰ চেচুৰেটেড হৈ যায়, পেচেণ্টবোৰ খুব ফেটি হৈ যায়, তেতিয়া পেচেণ্টৰ চেলবিলাকে ইনচুলিন আপটেক কৰিব নোৱাৰে। মানে ইনচুলিন আছে বডিত, বাট সেই কাম কৰিব পৰা নাই। সেইটোৱে কাৰণ হ'ল টাইপ 2 ডায়েবেটিছ। আজিৰ দিনত যে মানুহখিনিৰ কম এজত ডায়েবেটিছ হৈ আছে, যে কম এজত 30-35 এজতো টাইপ 2 ডায়েবেটিছ দেখা পাওঁ। আমি আগতে যেতিয়া আমি শুনিছিলোঁ, আমাৰ দেউতাকৰ যেতিয়া সময় আছিলে, তেওঁলোকৰ সময়ত এবভ 50-60 এনেকুৱা মানুহক আমি হয়তো দেখা পাইছিলোঁ, কিন্তু আজিকালি হয়তো বহুত মানে কম বয়সত দেখা পোৱা যায়। হয়, এইটোৱে মই যেতিয়া 2013 চনত MD কৰি আছিলোঁ আৰু আজি দুটাৰ মাজত যদি এই 15 বছৰ 13 বছৰৰ যদি ডিফাৰেঞ্চ দেখোঁ, মই ডিব্ৰুগড়ত আছিলোঁ, তেতিয়া দেখিছিলোঁ যে এজেড মানুহবোৰ ডায়েবেটিছ লৈ আহিছিল। বাট আজিৰ দিনত মই দেখিছোঁ 30ৰ পৰা 35ৰ এজৰ মানুহখিনি ডায়েবেটিছ লৈ আহিছে। মই ডিপলি কাৰণবিলাক ষ্টাডি কৰিছোঁ, দেখা গৈছে যে সেই কেটাগৰী পেচেণ্ট অবেজ, সেডেণ্টাৰী লাইফষ্টাইল, খোৱা লোৱা খুব কৰে, এক্সাৰচাইজ নকৰে, জিম নকৰে, মৰ্ণিং ৱাক নকৰে, বেছি সংখ্যক সেনেকুৱা পেটাৰ্ণ। আৰু এটা পেটাৰ্ণ দেখি আছোঁ জেনেটিক, সিহঁতৰ ফাদাৰৰ বা মাদাৰো আছিল, ইনহেৰিটিকেলি পাই আছে, সেইকাৰণে কম বয়সত হৈ আছে। জেনেটিকেলি যিটো কথা ক'লে ছাৰ, জেনেটিকেলি ধৰক কাৰোবাৰ পিতা মাতাৰ আছে বা এনেকুৱা বংশানুক্ৰমে ডায়েবেটিছ আছে, তেনেহ'লে এই তেওঁলোকৰ যিবিলাক সতি সন্তান, তেওঁলোকৰ কিমান পাৰ্চেণ্ট এইটো চান্স থাকে? সেইটো ডিপেণ্ড কৰে, যদি দুজন পেৰেণ্টছৰ হয় মোৰ দেন 50% হৈ যাব পাৰে চান্স। মানে মাক দেউতাকৰ দুজনৰ হ'লে 50% 50 to 60%, আৰু এজনৰ যদি হয় আপ টু 40% হ'ব পাৰে। যেনে মাকৰ পৰা ল'ৰাৰ মিউটেশ্যন হ'ব পাৰে আপ টু জেনেটিকেলি, সেইটো খুব কমন আমি পাই আছোঁ। আৰু এটা ডায়েবেটিছ পাওঁ আমি, যিটো মেচিউৰিটি অনছেট ডায়েবেটিছ অফ য়ং বুলি কয়, সেইটোও খুব পাই আছোঁ। সেইটো 3টা জেনেৰেশ্যনলৈ ইনহেৰিট কৰে, পূৰ্বপুৰুষৰ আছিল, দেউতাৰ হৈছে, মাৰো হৈছে, মানে 3টা পিৰিয়ডে হৈ আছে ডায়েবেটিছ। সেইটো মোডি বুলি কয়, মেচিউৰিটি অনছেট ডায়েবেটিছ অফ য়ং। ইয়াতে আপুনি ছাৰ টাইপ 2 ডায়েবেটিছৰ কথা ক'লে, টাইপ 1টো অকণমান বিশ্লেষণ কৰিব নেকি? হয়, টাইপ 1 হ'ল এটা এনেকুৱা ডায়েবেটিছ যিটো বিভিন্ন কাৰণত হয়, তাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট ইজ অটোইমিউন। অটোইমিউন মানে বডিত যিবোৰ ইনচুলিন আছে বা যিবোৰ পেনক্ৰিয়েটিক আইলেট চেল আছে, তাৰ এগেইনষ্টত বডিত এণ্টিবডি ফৰ্ম হয়। আমাক অলপ সহজ ভাষাত কৈ দিয়ক, যেহেতু আমাৰ দৰ্শক তাৰমানে টাইপ 2ত মই সহজ ভাষাত কৈছোঁ, টাইপ 2ত ইনচুলিন আছে, বাট ইনচুলিন কাম কৰিব পৰা নাই। টাইপ 1ত ইনচুলিন নাই। ইনচুলিন কিয় নাই? বিকজ পেনক্ৰিয়াছৰ কথা যিটো ক'লোঁ, বিটা চেল, সেইটো অলৰেডি ডেষ্ট্ৰইড হৈ আছে। সেইটো মানে পেনক্ৰিয়াছে ইনচুলিন ছেক্ৰেটে কৰিব পৰা নাই। আৰু টাইপ 2ত পেনক্ৰিয়াছে ইনচুলিন ছেক্ৰেট কৰি আছে, বাট কাম কৰিব পৰা নাই। কিন্তু পিছত গৈ টাইপ 2 টাইপ 1ৰ নিচিনা হৈ যায়। এটা টাইমত যেতিয়া বহুত ইনচুলিন ৰিলিজ কৰি পেনক্ৰিয়াছ ফেইলাৰ হৈ যায়, তেতিয়া আল্টিমেটলি ইট বিহেভছ লাইক টাইপ 1। ইয়াতে আৰু এটা কথা সুধিম, কোনো এজন ব্যক্তিয়ে কি কি লক্ষণৰ ওপৰত ভিত্তি কৰি এজন চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে যে মোৰ ডায়েবেটিছ হ'ল নেকি? সেই লক্ষণসমূহ অকণমান কৈ দিয়ক। হয়, আমি যদি কমন চিমটমবোৰ দেখোঁ, মই ক্লিনিকত দেখোঁ, মোৰ ক্লিনিকত এভাৰেজ ডেইলি 25ৰ পৰা 30 পেচেণ্ট মই ডায়েবেটিছ চাওঁ। তাৰ ভিতৰত মই বেলেগ পেচেণ্টো চাওঁ, তাৰ ভিতৰত মই 80% ডায়েবেটিছ পেচেণ্টে থাকে, সৰহ সংখ্যক বুলি ক'ম। তাৰ ভিতৰত প্ৰধান লক্ষণ দেখিছোঁ, য়ং এজত যিবোৰ আহে সেইবোৰ ৱেট লছ, তাৰপিছত খুব পানী পিয়া লাগে, খুব পেচাব লাগে। পেচেণ্টে কয় যে ছাৰ মই ৰাতি পেচাব কৰিব লাগে, সেনেকুৱা। আৰু ছাডেনলি মই 3 মাহৰ ভিতৰত 4-5 কেজি ওজন কমি গৈছে, আৰু খুব ভাগৰ, হতাশা। সেই পেচেণ্টবিলাকৰ ইউজুৱেলি ইনচুলিন অলপ ডেফিচিয়েঞ্চি থাকিব পাৰে। আৰু এটা কেটাগৰী অফ পেচেণ্ট চাওঁ, যিটো বৰ শকত হৈ গৈছে, পেচেণ্টৰ মানে খুব লেথাৰ্জি লাগে, টায়াৰ্ড লাগে, গাত বিষাইছে, বাট পেচাব বেছি নালাগে। সেইসকল পেচেণ্ট ভেগ কমপ্লেইন লৈ আহে। সেইবোৰ ইউজুৱেলি সেই টাইপ 2 যিবোৰ শকত, সেইবোৰৰ ক্লাছিকেল চিমটম নাথাকে। বাট যিবোৰ মানে খুব হাই চুগাৰ, সেই পেচেণ্টৰ 300, 400, 500, 600, 700, 800লৈ পাওঁ,
সেইবোৰ পেচেণ্ট ক্লাছিকেল চিমটম লৈ আহে আমি মেডিকেল টাৰ্মছত পলিউৰিয়া পলিডিপচিয়া বুলি কওঁ বেছি পেচাব কৰিব আৰু বেছি পানী পিয়াব আৰু খুব ভোক লাগি থাকে পেচেণ্টে ক'ব যে ছাৰ মোৰ ভোক লাগিয়ে থাকে অলপ পিছে পিছে খাব মন যায় এইবোৰ ডায়াবেটিছ মানে কি গোটেই জীৱন আমি মেডিচিনৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগে নেকি আমি সচৰাচৰ দেখা পাওঁ মানুহবিলাকে যে ডায়াবেটিছ হ'লে ভাল নহয় সেইটো একচুৱেলি ডিপেণ্ড কৰে আপোনাৰ কোনটো চিটুৱেশ্যন ডায়েবেটিছৰ ক্লাছিফিকেশ্যনটো কি মই যেতিয়া ডায়েবেটিছ পেচেণ্ট এটা পাম প্ৰথম ক্লাছিফাই কৰিম যিবোৰ মই ক'লোঁ যে শকত ডায়েবেটিছ যিবোৰ ইনচুলিন আছে বডিত বাট ইনচুলিন কাম কৰিব পৰা নাই সেইবোৰ ডায়েবেটিছ ভাল হোৱাৰ সম্ভাৱনা থাকে যদিহে পেচেণ্টে খুব ষ্ট্ৰিক্ট ৰেজিমেন ফ'ল' কৰে প্ৰথমে আমি খুব এক্সাৰচাইজ পেটাৰ্ণ দিওঁ এক্সাৰচাইজ আৰু ডায়েটৰ কিছুমান লিষ্ট আছে বা কিছুমান ডায়েট পেচেণ্টে নিজেও গম পায় যে এই ডায়েটবোৰ খালে চুগাৰ বাঢ়ি যায় সেইবোৰ ডায়েট এভইড কৰিব আৰু খুব ভালকৈ এক্সাৰচাইজ কৰিব মৰ্ণিং ৱাক কৰিব জিমত যাব এনি ফৰ্ম অফ এক্সাৰচাইজ চাইক্লিং ছুইমিং যদি সেনেকৈ খুব লাইফষ্টাইল মেইনটেইন কৰিব পাৰে সেই কেটাগৰী অফ পেচেণ্ট ভাল হ'ব পাৰে বাট টাইপ 1 আৰু কিছুমান স্পেচিফিক টাইপ অফ ডায়েবেটিছ যেনেকৈ মদি ক'লোঁ আৰু এটা টাইপ অফ ডায়েবেটিছ আমাৰ ইয়াত পোৱা যায় সেইটো হ'ল ক্ৰনিক কেলচিফিক পেনকেটাইটিছ খুব কমন মই প্ৰায়ে পাই থাকোঁ সেইটো কেটাগৰী অফ ডায়েবেটিছ ভাল নহয় বিকজ পেনক্ৰিয়াছ গোটেইখিনি এট্ৰপি হৈ গৈছে তাত আইদাৰ ইনচুলিন নহ'লে কিছুমান স্পেচিফিক ক্লাছ অফ মেডিচিন লাগে চ' সেই কেটাগৰী পেচেণ্ট ভাল হোৱাৰ সম্ভাৱনা থাকে যিবোৰ মানে লেট অনছেট ডায়েবেটিছ যিবোৰ অবেজ যিবোৰ এক্সাৰচাইজ কৰিলে ইনচুলিন চেনচিটিভিটি বাঢ়িব বডিত সেইসকল ৰোগীৰ কাৰণে ডায়েবেটিছ ভাল হোৱাও দেখিছোঁ আৰু উইদাউট মেডিচিন গোটেই জীৱন চলাও মই দেখিছোঁ উইদাউট মেডিচিন ভাল হয় কিছুমান পেচেণ্ট ষ্টাৰ্টিঙত অলপ মেডিচিন লাগে বাট 2 মাহ 3 মাহ খোৱাৰ পিছত দেখিছোঁ পেচেণ্ট ইজ ৱেল আৰু কেতিয়াও ডায়েবেটিছ নহ'ল মানে বিকজ পেচেণ্টে মুখখন কণ্ট্ৰল কৰিব পাৰিছে সেইমতে আমাৰ ইয়াতে চবতকৈ ডাঙৰ ফেক্টৰটো হ'ল আমাৰ ডায়েট আৰু আমাৰ জিভাখন কণ্ট্ৰল কৰিব লাগিব হয় বিকজ আমি পেচেণ্টখিনিয়ে কয় ছাৰ মই এইটো নাখাওঁ সেইটো নাখাওঁ মই প্ৰেক্টিকেলি যেতিয়া পেচেণ্টখিনিক ভালকৈ অধ্যয়ন কৰোঁ খুব কম সংখ্যক পেচেণ্টে প্ৰপাৰ ৰেজিমেন মানি চলে ঔষধখিনিও এমাহ 2 মাহ খাব আৰু নাখাব ডক্টৰবোৰ ফ্ৰিকুৱেণ্টলি চেঞ্জ কৰি থাকিব আজি ইয়াত দেখাব কালি তাত দেখাব কোনোবা আয়ুৰ্বেদিক খাব কোনোবা বোলে দেখিছোঁ মানে আনইউজুৱেল মানে ইউটিউবত কিবা চাইছে বোলে মানে কিছুমান স্পেচিফিক মানে আনচাইণ্টিফিক ৱেত মানে দেখিছোঁ মই সেনেকুৱা সেই চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কিছুমান কোনোবাই ভিডিঅ' বনাইছে এইটো ফ'ল' কৰি আছে তো সেনেকুৱা ডায়েবেটিছত কমপ্লিকেশ্যন খুব হয় হয় ছাৰ এতিয়া এই ডায়েবেটিছৰ পৰা কি কি জটিলতা বা কমপ্লিকেশ্যন কি হ'ব পাৰে হয় ডায়েবেটিছ যদি দীঘলীয়া হৈ যায় ডায়েবেটিছৰ জটিলতাবোৰ আহে ডিউৰেশ্যনৰ ওপৰত ইউজুৱেলি যিবোৰ ডায়েবেটিছ কিমান দিন ডায়েবেটিছ হ'লে হয় 10 ইয়াৰ্ছ 5 ইয়াৰ্ছ আমি যিবোৰ টাইপ 2 ডায়েবেটিছ পাওঁ সেইবোৰ ইউজুৱেলি 5 ইয়াৰ্ছ যোৱাৰ পিছতে ধৰা পৰে 5 ইয়াৰ্ছলৈ পেচেণ্টৰ কোনো চিমটমে নাথাকে 5 ইয়াৰ্ছলৈ চিমটম নাথাকে টাইপ 2 ইউজুৱেলি বাট বহুত চুগাৰ হাই থাকিলে 500 600 এনেকুৱা চিমটম হ'ব পাৰে টাইপ 1 কিন্তু যেতিয়াই হয় তেতিয়াই ধৰা পৰে বিকজ টাইপ 1ত চিভিয়াৰ চিমটম হয় চ' টাইপ 1 আৰু টাইপ 2ৰ কমপ্লিকেশ্যনৰ মাজত ডিফাৰেঞ্চ আছে ইউজুৱেলি যিটো ডায়েবেটিছ 5 to 10 ইয়াৰ্ছ ক্ৰছ হৈছে 10 ইয়াৰ্ছ ক্ৰছ হৈছে সেইবোৰত কমপ্লিকেশ্যন আহে দুটা টাইপ অফ কমপ্লিকেশ্যন হয় এটা হ'ল মাইক্ৰ'ভাস্কুলাৰ সৰু সৰু ভেচেল আৰু এটা হ'ল মেক্ৰ'ভাস্কুলাৰ ডাঙৰ ভেচেল ৰিলেটেড ভেচেল মানে ব্লাড ভেচেল চ' ডায়েবেটিছৰ মেইন কমপ্লিকেশ্যনবোৰ আহে ব্লাড ভেচেলৰ লগত ৰিলেটেড মানে ৰক্তনলীৰ লগত ৰক্তনলী ক'ত ব্লক হৈছে তাৰ কমপ্লিকেশ্যন চ' সৰু সৰু ৰক্তনলী ব্লকৰ কাৰণে নাম্বাৰ 1 হ'ল নিউৰোপেথি আমাৰ ছুপাৰফিচিয়েল যিবোৰ নাৰ্ভ হাতৰ আৰু ভৰিৰ সেইবোৰ গুচি যায় চেঞ্চ নাথাকে এনেকৈ ধৰিলে গম নাপাব পেচেণ্টে তাৰপিছত জ্বলা-পৰা কৰিব টিংলিং তাৰপিছত লাহে লাহে চেঞ্চ নাই তাৰপিছত লাহে লাহে ক'ৰবাত দুখ পাব ঘাঁ হ'ব ভৰিত আলচাৰ হ'ব সেইটো হ'ল মষ্ট কমন কমপ্লিকেশ্যন ঘাঁ নুশুকায় বিকজ পেচেণ্টৰ কোনো চেঞ্চ নাথাকে ছেকেণ্ড হ'ল ৰেটিনোপেথি চকুৰ যিটো ইনাৰ ৰেটিনা আছে তাৰ নাৰ্ভ ইঞ্জুৰি হয় ৰেটিনা আল্টিমেটলি ডিটাচমেণ্ট বা ৰেটিনেল কমপ্লিকেশ্যন ৰেটিনেল হেমৰেজ সেইবোৰ হৈ পেচেণ্টে ভিজন লছ কৰে আৰু নাম্বাৰ 3 কমপ্লিকেশ্যন হ'ল পাৰ্মানেণ্ট ভিজন লছ হয় নেকি পাৰ্মানেণ্ট ভিজন লছ ৰেটিনা যদি ডেমেজ হয় লেন্স ডেমেজ হ'লে লেন্স আপুনি ক্লিয়াৰ কৰিব পাৰিম বাট ৰেটিনা ইজ এ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ সেইটো যদি ডেমেজ হৈ যায় আজিকালি কিছুমান থেৰাপি আহিছে বাট বহুতখিনি ভিজন লছ হৈ যায় যদি ৰেটিনোপেথি হৈ গৈছে আৰু মষ্ট ইম্পৰ্টেণ্ট কমপ্লিকেশ্যন হ'ল নেফ্ৰ'পেথি কিডনী ইঞ্জুৰি কিডনীৰ সূক্ষ্ম ভেচেলবোৰ ইঞ্জুৰি হয় চুগাৰৰ কাৰণে আৰু তাৰ পৰা প্ৰ'টিন লিক কৰে পিছত গৈ বেছি প্ৰ'টিন লিক কৰি কৰি কিডনী ফেইলাৰত গুচি যায় এই তিনিটা মষ্ট কমন কমপ্লিকেশ্যন তাৰ ভিতৰত আৰু কিছুমান আছে মেক্ৰ'ভাস্কুলাৰ কমপ্লিকেশ্যন ডাঙৰ ভেচেল
হাৰ্টৰ ভেচেল কৰ'নাৰী আৰ্টাৰী ডিজিজ হাৰ্ট ব্লক হয় হাৰ্টৰ ৰক্তনলী ব্লক হাৰ্ট হয় ব্লকটো ডায়াবেটিছৰ কাৰণত হ'ব পাৰে হয় হাৰ্ট ব্লক মানে হাৰ্টৰ যিটো ৰক্তনলী সেইটোক আমি কৰ'নাৰী আৰ্টাৰী ডিজিজ বুলি কওঁ তাৰপিছত ব্ৰেইনত যিবোৰ মিডিয়াম চাইজ আৰ্টাৰী থাকে ব্লক হয় ষ্ট্ৰক কৰে পেচেণ্টৰ ইউজুৱেলি ইস্কেমিক ষ্ট্ৰক বুলি কয় এইবোৰ হ'ল মেজৰ কমপ্লিকেশ্যন আৰু গেংগ্ৰিন তেজ চলাচল বন্ধ হয় আঙুলিবোৰত তেজ চলাচল বন্ধ হয় কলা পৰি যায় কাটিব লগা হয় সেইটোও কমন আলচাৰ হ'ব শুকাই নাযাব তাৰ ভিতৰত মাচুল এট্ৰফি হ'ব লাষ্টত মাচুলবিলাক চব শুকাই যাব সেইটোক আমি মায়োপেথি বুলি কওঁ ডায়েবেটিছ ৰিলেটেড মাচুল এট্ৰফি চিভিয়াৰ মাচুল ৱাষ্টিং হয় পেচেণ্টে খোজে কাঢ়িব নোৱাৰে লাষ্টত এনেকুৱা হৈ যায় চ' এইটো এটা ইমান ভয়ানক ডিজিজ মোৰ জীৱনত মই বহুত বেমাৰ দেখিছোঁ বাট ডায়েবেটিছৰ নিচিনা ভয়ানক বেমাৰ কোনোটোৱে নাই এইটোৱে ইমানখিনি কমপ্লিকেশ্যন এৰাইজ কৰে পেচেণ্টৰ জীৱনটো মানে খুব ক্ৰিপলিং হৈ যায় লাষ্ট ষ্টেজত আল্টিমেটলি বেড ৰিডেন হৈ যায় চ' আমি প্ৰথমৰ পৰাই যদি এইটোৰ প্ৰিভেনশ্যন লওঁ পিছত এই কমপ্লিকেশ্যনবোৰ নহ'ব স্যাৰ ডায়েবেটিছটোক বন্ধুত্ব কেনেকৈ কৰিব পাৰোঁ হয় এজন পেচেণ্টৰ ডায়েবেটিছ হৈ গৈছে হয় আপুনি যিখিনি আমাক ক'লে যিখিনি কমপ্লিকেশ্যন অত্যন্ত ভয়ানক হয় এটা পৰ্যায়ত আপুনি কৈছে সেইটো তাৰমানে কোনবোৰ কেটাগৰীৰ যিবোৰ পেচেণ্টৰ চুগাৰ কণ্ট্ৰল নাথাকে যিবোৰ পেচেণ্টে ভালকৈ ট্ৰিটমেণ্ট নলয় কোনো ডায়েট ৰেজিমেণ্ট ফ'ল' নকৰে সিহঁতৰে চবন নহয় মই দেখিছোঁ 30 বছৰ 40 বছৰলৈ ডায়েবেটিছ পেচেণ্ট ইনচুলিন লৈ আছে ডক্টৰৰ পৰামৰ্শ ভালকৈ মানি আছে যিকোনো অভিজ্ঞ ডক্টৰ দেখাব লাগিব চুগাৰৰ যিবোৰ ট্ৰিটমেণ্ট কৰে ইউজুৱেলি মেডিচিন স্পেচিয়েলিষ্ট হওক এণ্ডক্ৰাইনলজিষ্ট হওক সেই যিকোনো ডক্টৰ দেখাব পাৰে যোনে চুগাৰৰ কাৰণে এক্সপাৰ্টাইজ বাট ভালকৈ যদি ট্ৰিটমেণ্ট লয় এই কমপ্লিকেশ্যনবোৰ বহুত লেট হয় কিছুমানৰ নহয়ও সেইটোৱে নাই ইয়াতে মই আপোনাক সুধিব বিচাৰিম ডায়েবেটিছটোক আমি একেবাৰে কেনেকৈ বন্ধুত্বৰ নিচিনাকৈ কেনেকৈ আমি ৰাখিব পাৰোঁ হয় ডায়েবেটিছ হোৱা মানে এইটো নহয় যে আপোনাৰ জীৱনটো একেবাৰে ফেইলাৰত গুচি গৈছে আপুনি মৰিব আপোনাৰ এইবোৰ হ'ব ডায়েবেটিছৰ লগত আমি একেলগে আগবাঢ়ি যাব লাগিব কেনেকৈ যাম তাৰ ওপৰত বহুতখিনি ডিছকাশ্যন লাগিব যে আমি কেনেকৈ লাইফষ্টাইলটো বনাই ল'ম কেনেকৈ নিজক ছেট কৰি ল'ম ডায়েবেটিছৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ নিজৰ প্ৰতিটো বস্তু কণ্ট্ৰলত আনিব লাগিব ৰাতিপুৱাৰ পৰা উঠালৈ ৰাতি 10টালৈ যেতিয়া আপুনি শুব প্ৰতিটো বস্তু আপোনাৰ কণ্ট্ৰলত থাকিব লাগিব মোৰ শুৱা টাইম মোৰ উঠা টাইম মোৰ খোৱা টাইম মোৰ কাম কৰাৰ টাইম মোৰ এক্সাৰচাইজৰ টাইম প্ৰতিটো ডিচিপ্লিন আহিব লাগিব লাইফত পাৰ্টিত গৈছে আপুনি যাব লাগিব বাট কোনটো খানা খালে আপোনাৰ চুগাৰ বাঢ়িব আপুনি নিজে গম পায় যে এইকেইটাত মোৰ চুগাৰ বাঢ়ি আছে আপুনি সেইটো বস্তু এভইড কৰিব লাগিব আপুনি সেনেকৈ লাইফষ্টাইল ফ'ল' কৰিব লাগিব তেতিয়া এইটো এটা ইমান ধুনীয়া এটা প্ৰট'কল হৈ যাব আপোনাৰ জীৱনটো আপুনি এইটো এটা বন্ধুত্ব স্থাপন কৰিব পাৰিব যে আপোনাৰ জীৱনটো এটা ডিচিপ্লিনত আহি যাব এই বেমাৰটোৱে আপোনাক ডিচিপ্লিন বনাই দিব যদি এনেকৈ আগবাঢ়িব পাৰে নিশ্চয় ডায়েবেটিছ কণ্ট্ৰলত থাকে মই ডাঙৰ বহুত পেচেণ্ট দেখিছোঁ তেওঁলোকে ইমান ডিচিপ্লিন যে তেওঁলোকে নিজেই আহি কয় ছাৰ মই এনেকৈ চলি আছোঁ ভাল লাগে মোৰ খুব মানে সেইটো ইয়াতে আৰু এটা কথা সুধিম আপোনাক ছাৰ কোনোবা পেচেণ্ট ফিমেল পেচেণ্ট তেখেতৰ ডায়েবেটিছ হৈছে তো তেতিয়া গৰ্ভধাৰণৰ সময়ত কি মানে নিয়ম কানুন বা কি নিয়মাৱলী তেখেতে মানি চলিব লাগিব হয় এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন যে ডায়েবেটিছ এণ্ড প্ৰেগনেঞ্চি আজিকালি দেখা গৈছে আজিয়ে মই এটা পেচেণ্ট পাইছিলোঁ খুব দুখ লাগিলে 3 মাহ অৱস্থাত তেওঁ চুগাৰ গম পোৱা নাছিল পেচেণ্টটো এবৰ্চন হৈ গ'ল তেতিয়া মই বহুত কথা ক'লোঁ পেচেণ্টটোক হ'ল ডায়েবেটিছ হ'ল এনেকুৱা এটা বেমাৰ যিটো যদি প্ৰেগনেঞ্চিত ডায়েবেটিছ হয় তাৰ সতৰ্কতা বহুত অৱলম্বন কৰিব লাগিব নহ'লে প্ৰেগনেঞ্চি লছ হোৱাৰ মেক্সিমাম চান্স থাকে বিকজ প্লেচেণ্টাৰ মাজত যিটো কানেকশ্যন সেইটো ব্লক হৈ যায় চুগাৰ ৰিলেটেড কমপ্লিকেশ্যন আহি যায় চ' ডায়েবেটিছ দুটা টাইপৰ প্ৰেগনেঞ্চি হয় এটা হ'ল প্ৰথম ডায়েবেটিছ প্ৰেগনেঞ্চিত ধৰা পৰিব পাৰে আমি জেষ্টেশ্যনেল ডায়েবেটিছ বুলি কওঁ আৰু এটা হ'ল আগৰ পৰাই ডায়েবেটিছ থাকিব পাৰে সেইটো প্ৰি এক্সিষ্টিং অভাৰ ডায়েবেটিছ মেলাইটাছ বুলি কওঁ চ' দুটা ট্ৰিটমেণ্ট কমপ্লিট বেলেগ আৰু কিছুমান মেডিচিন মষ্ট অফ দ্য মেডিচিন আমি প্ৰেগনেঞ্চিত এভইড কৰোঁ অনলি ইনচুলিন ইজ দ্য ৰিকমেণ্ডেড ইনচুলিনে আমি ৰিকমেণ্ড কৰোঁ ডায়েবেটিছত আৰু এটা দুটা স্পেচিফিক মেডিচিন আছে যিটো প্লেচেণ্টা ক্ৰছ নকৰে চ' সেইটো ফুল্লি ডক্টৰৰ পৰামৰ্শ মতে ল'ব লাগিব প্ৰেগনেঞ্চিত ডায়েবেটিছ মেনেজমেণ্ট আণ্ডাৰ ছুপাৰভিশ্যন অফ এ এক্সপাৰ্ট এজনৰ পৰামৰ্শ মতেহে প্ৰেগনেঞ্চিত ডায়েবেটিছ কণ্ট্ৰল কৰিব লাগিব যেতিয়া আপুনি মেডিচিন খাই দিব প্লেচেণ্টা দি গুচি যাব ফিটেল লছ হৈ যাব গৰ্ভপাত হৈ যাব বিকজ মষ্ট অফ দ্য মেডিচিন প্লেচেণ্টা ক্ৰছ কৰে চ' ফিটাছৰ গাত যাব ফিটাছ মৰি যাব চুগাৰ নীল হৈ গতিকে এনেকুৱা এটা মেডিচিন চুজ কৰিব লাগিব যিটো প্লেচেণ্টা ক্ৰছ কৰিব নোৱাৰে আৰু সেইটো হ'ল ইনচুলিন সেইকাৰণে মষ্ট অফ দ্য ডায়েবেটিছত আমি ইনচুলিনে প্ৰিফাৰ কৰোঁ আৰু এটা মেডিচিন আছে মেটফৰ্মিন যদি আগৰ পৰাই ডায়েবেটিছ থাকে সেইটো দিব পাৰি সেইটো প্লেচেণ্টা ক্ৰছ কৰিলেও মানে এইটো কোনো ছাইড এফেক্ট নকৰে বিকজ সেইটোৱে বডিত ইনচুলিন ৰিলিজ নকৰে তাৰ মেকানিজিমটো অলপ বেলেগ সেইকাৰণে বাট প্ৰেগনেঞ্চিত কোনো মেডিচিন দিয়াই ছেফ নহয় এক্সেপ্ট ইনচুলিনে দিব লাগিব হয় ছাৰ আপুনি
ডায়াবেটিছ সম্পৰ্কে বহুত তথ্য আমাক দিলে আৰু আপুনি কিমান বছৰ হৈছে ছাৰ প্ৰেক্টিছ কৰি আছে মই 2013ৰ পৰা যেতিয়া MD কৰি আছোঁ মোৰ পষ্টিঙে হৈছিল ডায়াবেটিছ ক্লিনিকত মই একচুৱেলি ডায়াবেটিছ প্ৰেক্টিছ কৰাৰ মেইন কাৰণে হ'ল না সেইটোৱে মই সুধিব মই বিচাৰি মই আছাম মেডিকেল কলেজত ডায়াবেটিছ OPDতে মোৰ পষ্টিং হৈছিলে আৰু মই ডায়াবেটিছ ক্লিনিকটোৱে চলাইছিলোঁ তাৰে সেই তেতিয়াৰ পৰা মেডিকেল কলেজৰ দিনৰ পৰা মই অনলি ডায়াবেটিছ ৰোগীৰ লগতে ডিল কৰি আছোঁ তেতিয়াৰ পৰা আপোনাৰ ইণ্টাৰেষ্টটো ইণ্টাৰেষ্ট ডায়াবেটিছ আৰু মোৰ যিজন ছাৰ আছিল তেওঁ ডায়াবেটিছৰ লগতে ৰিলেটেড মানে চ' এণ্ডক্ৰাইনলজিষ্ট তাত নাছিল আমি মেডিচিনৰখিনিয়ে গোটেইখিনি চলাইছিলোঁ আৰু চলাই 3 বছৰ তাত এক্সপিৰিয়েঞ্চ হ'ল তাৰপিছত আহিলোঁ আল ছালাম হস্পিটেলত 5 বছৰ কাম কৰিলোঁ তাতেও মই কেৱল ডায়াবেটিছ ৰোগীখিনিয়ে বেছিকৈ চাইছিলোঁ চ' মোৰ এটা ডায়াবেটিছ ৰোগৰ প্ৰতি এটা ইণ্টাৰেষ্ট সেনেকৈ ডেভেলপ হ'ল আৰু মোৰ জীৱনত মই অলমষ্ট 12-13 বছৰ কণ্টিনিউৱাছ ডায়াবেটিছ পেচেণ্ট চাই আছোঁ মোৰ দেন 50,000 মই ডায়াবেটিছ পেচেণ্ট মই চাইছোঁ 50,000তকৈ অধিক মই ডায়াবেটিছ পেচেণ্ট চাইছোঁ মোৰ জীৱনত ছাৰ ডায়াবেটিছৰ মেইন ট্ৰিটমেণ্টসমূহ কি কি সংক্ষিপ্তভাৱে যদি আমাক কয় আৰু হয় যদি আপুনি ডায়াবেটিছৰ ট্ৰিটমেণ্ট বুলি কয় এইটো এটা বহুত ডাঙৰ চেপ্টাৰ বাট মই একদম সংক্ষেপে মানে যিখিনি বেছি জৰুৰী সেইখিনি মানুহে বুজাকৈ ক'ব পাৰিম চ' ডায়াবেটিছৰ যদি আপুনি ট্ৰিটমেণ্ট কৰিব যায় তাত প্ৰথমে চাব লাগিব যে কোনটো টাইপৰ ডায়াবেটিছ মই ক'লোঁ টাইপ 1 নে টাইপ 2 আৰু কিছুমান ছেকেণ্ডাৰী কজ লাইক প্ৰেগনেঞ্চি ক্ৰনিক পেনকেটাইটিছ সেইবোৰ ৰিলেটেড চ' যিটো কেছত আমি ইনচুলিন কম পাওঁ বডিত আমি ইনচুলিনটো চেক কৰোঁ ইউজুৱেলি যিবোৰ আমাৰ সন্দেহ হয় যে এইটো টাইপ 1 হ'ব পাৰে বা ইনচুলিন ডেফিচিয়েঞ্চি হ'ব পাৰে তাত আমি ইনচুলিনটো চেক কৰোঁ বডিত ইনচুলিন মাত্ৰা কিমান আছে ব্লাডত আমি ইজিলি আমাৰ লেবৰেটৰীত আছে আমি চেক কৰি লওঁ চেক কৰি যদি দেখোঁ যে এইটো ইনচুলিন ডেফিচিয়েণ্ট ডায়াবেটিছ হয় পেচেণ্টক আমি ষ্ট্ৰেইটৱে কৈ দিওঁ যে আপোনাৰ ইনচুলিন লাগিব টেবলেটত কোনো কাম নাই বিকজ আপোনাৰ ইনচুলিন নাইয়ে বডিত চিম্পল কথা আপোনাৰ বডিত যদি ইনচুলিন নাই আপুনি টেবলেট দিলে কোনে ইনচুলিন বনাব চ' সেই কেটাগৰী অনলি ইনচুলিন ইজ দ্য ড্ৰাগ অফ চইচ লগত কিছুমান ইনচুলিন নতুনকৈ উৎপন্ন হোৱা ড্ৰাগছো আজিকালি আহিছে যেনেকৈ এক্সাম্পল গ্লিপটিনছ আৰু এটা কেটাগৰী ড্ৰাগছ আছে যিটোৱে চুগাৰটো পেচাবৰ থ্ৰুদি ওলাই দিয়ে আজিকালি খুব ধুনীয়া এটা মেডিচিন আহিছে আমি ডাপাগ্লিফ্ল'জিন বুলি কওঁ সেনেকুৱা গ্ৰুপৰ মেডিচিন চ' সেই গ্ৰুপৰ মেডিচিন আমি পেচেণ্টক প্ৰিফাৰ কৰোঁ আৰু যিবোৰ লেট অনছেট ডায়েবেটিছ আৰু যিবোৰ শকত ডায়েবেটিছ সেইবোৰত ইউজুৱেলি প্ৰথমে আমি ইনচুলিন নিদি টেবলেটত ট্ৰাই কৰোঁ বিকজ তাৰ ইনচুলিন ৰেজিষ্টেঞ্চ খুব বেছি আছে তো তাক যদি আমি টেবলেট দি চাওঁ মেটফৰ্মিন বা এনেকুৱা গ্ৰুপৰ মেডিচিন সেইবোৰ মই গোটেইখিনি নাম নকওঁ চ' সেই টেবলেটখিনিয়ে আল্টিমেটলি বডিত ইনচুলিন চেঞ্চিটাইজ কৰে আল্টিমেটলি ইনচুলিন চেঞ্চিটিভ হৈ যায় চেলবোৰ তেতিয়া আমি এমাহ বা 2 মাহ ইণ্টাৰভেলত পেচেণ্টক মাতি চাওঁ যে পেচেণ্টৰ চুগাৰ লেভেল কিমান কমিছে চ' যদি টাইপ 2 কেটাগৰীৰ পেচেণ্ট টেবলেটত কণ্ট্ৰল হৈ যায় তেন আমি 3 মাহ পিছে পেচেণ্টক মাতোঁ টেবলেট খাই থাকিবলৈ আৰু যিবোৰ ইনচুলিন লৈ থকা ৰোগী সিহঁতক অলপ ফ্ৰিকুৱেণ্টলি চাব লগা হয় বিকজ ইনচুলিনত বহুতখিনি এডজাষ্ট কৰিব লগা হয় চ' আমি এমাহ পিছে মাতি ইনচুলিন 15-20 দিন পিছে মাতোঁ ইনচুলিনটো এডজাষ্ট কৰি দিওঁ তাৰপিছত ইনচুলিনটো এবাৰ পেচেণ্টে যেতিয়া শিকি যায় এডজাষ্ট কৰা তেতিয়া পেচেণ্টে নিজেই গোটেইখিনি পাৰে ইনচুলিন কেনেকৈ লয় গোটেইখিনি মেনেজ কৰিব লাগে পেচেণ্টে গোটেইখিনি নিজেই শিকি যায় কিমান আপ ডাউন কৰি ল'ব লাগে সেনেকুৱা আৰু তাৰপিছত কমপ্লিকেশ্যন আছে নেকি এছেছমেণ্ট কৰা হয় যদি কিডনি ৰিলেটেড কমপ্লিকেশ্যন আছে স্পেচিফিক কিডনিৰ মেডিচিন দিয়া হয় কাৰ্ডিয়েক কমপ্লিকেশ্যন আছে নেকি ECG বা বেলেগ ব্লাড টেষ্ট কৰি গম পোৱা যায় কলেষ্ট্ৰল বাঢ়ি যায় তো সেইবোৰ এছ'চিয়েটেড চিমটমো চলে খালি এনেকুৱা নহয় যে চুগাৰ পেচেণ্ট খালি চুগাৰৰ ট্ৰিটমেণ্ট চুগাৰৰ লগত হ'ব লগা আৰু বাকীখিনি বস্তু লিভাৰ এনজাইম বাঢ়ি যায় ফেটি লিভাৰ হয় লিভাৰ ডিজিজ হয় চিৰ'চিছ হয় সেইটো চাইমালটেনিয়াছ ট্ৰিটমেণ্ট কৰিব লাগিব খালি আমি চুগাৰ ট্ৰিটমেণ্ট কৰিলে নহ'ব চুগাৰৰ আনুষংগিক ছাইডখিনিও চাব লাগিব সেইটোৱে ছাৰ যিহেতু মই মেক্সিমাম ভিডিঅ' ফিটনেছ আৰু হেল্থ ৰিলেটেড বনাওঁ ইয়াতে মই এটা সৰু কথা আপোনাৰ পৰা সুধিম যে আমাৰ যুৱ সমাজক আপুনি কি মেছেজ দিব খোজে যাতে আমি এই এক মাৰাত্মক যি ব্যাধি যি ডায়েবেটিছ হয় ইয়াৰ লগত যাতে আমাৰ কোনো ধৰণৰ সম্পৰ্ক নহয় সেই সম্পৰ্কত আমাক কেনেকৈ লাইফ ষ্টাইলটো কেনেকৈ কি কৰিব হয় এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যদি আপুনি লাইফ ষ্টাইলৰ কথা কয় তেতিয়া মই ক'ম যে আজিৰ দিনত যিটো ট্ৰেণ্ড আহিছে একদম সৰু বাচ্চাৰ পৰাই সেইটো ষ্টাৰ্ট কৰিব লাগিব আজি মই নিজেই মোৰ যিখিনি ৰিলেটিভ দেখোঁ মোৰ ঘৰৰ মানুহে দেখোঁ সৰু বাচ্চাবোৰ আগৰ দিনত খেলিছিল আজিকালি খেলা ধূলা বন্ধ আজিকালিতো মোবাইল গোটেই দিন ঘৰত মোবাইল লৈছে টিভি লৈছে যিটো চেডেণ্টেৰী লাইফ ষ্টাইল চ' সেই চেইনটো আমি প্ৰথমে ব্ৰেক কৰিব লাগিব চ' উই হেভ টু
মানে সেই মানুহখিনিক সৰুৰ পৰা সেই বাচ্চাখিনিক ট্ৰেইন আপ কৰি গৈ থাকিব লাগিব সিহঁতক মোবাইলৰ পৰা কাট কৰিব লাগিব খেলা ধূলা কৰিব দিব লাগিব সেইটোক আমি প্ৰাইমৰ্ডিয়েল প্ৰিভেনশ্যন বুলি কওঁ ডেট ইজ ইয়াৰ সৈতে মানে প্ৰিভেনশ্যন অফ দ্য ইমাৰ্জেঞ্চ অফ ৰিস্ক ফেক্টৰ্ছ ৰিস্ক ফেক্টৰটো আমি ইমাৰ্জে হ'ব নিদিওঁ পিছত আমি যেতিয়া মানুহটো ল'ৰাটো য়ং হ'ব তাক ট্ৰেইনিং প্ৰগ্ৰামত জইন কৰাম তাক হয়তো বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰাম ছুইমিং দিব চাইক্লিং দিব আমি যদি অভিভাৱকসকলে সৰুৰ পৰাই সতৰ্ক হৈ তাক আপব্ৰিঙিং এনেকৈ কৰিব পাৰোঁ নিশ্চয় ডায়েবেটিছ ফ্ৰী এটা ৱৰ্ল্ড যদিও টাইপ 1 আমি প্ৰিভেণ্ট কৰিব নোৱাৰোঁ সৰহসংখ্যক ডায়েবেটিছ প্ৰিভেণ্ট কৰিব পাৰিম খানা ধৰাৰ ক্ষেত্ৰতো আমি সদায় বাহিৰৰ খানাবিলাক খাই আছোঁ ৰেষ্টুৰেণ্টৰ খানা খাই আছোঁ যিবোৰ হাই কেলৰি পেকেট ফুড খাই আছোঁ বহুত হাই কলেষ্ট্ৰল থকা ফুডবিলাক খাই আছোঁ আৰু চব্জিবোৰ যিবোৰ ঘৰতে যিবোৰ উৎপন্ন কৰিব পাৰি পেষ্টিচাইডছ কম ইউজ কৰি পেষ্টিচাইডছ এটা ইম্পৰ্টেণ্ট ইছ্যু মোৰ থেচিছৰ টপিকে আছিলে এইটো যে ক্ৰনিক কেলচিফিক পেনকেটাইটিছ কেনেকৈ হয় চ' দেখা গৈছে যে পেষ্টিচাইডছ ইজ এ ইম্পৰ্টেণ্ট ইছ্যু আমাৰ ইয়াতে বহুত ইম্পৰ্টেণ্ট কিছুমান খাদ্য আছে এটা ইম্পৰ্টেণ্ট খাদ্য হ'ল কাচাবা বুলি কয় শিমলু আলু সেইটোৰ পৰা ক্ৰনিক কেলচিফিক পেনকেটাইটিছ মই পাইছোঁ এছ'চিয়েশ্যন কেইবাটাও কেছ মই আছাম মেডিকেল কলেজত আগতে আমি ৰিপৰ্ট কৰিছিলোঁ চ' এটা চাৰ্জিকেল আল্টিমেটলি পিছত চাৰ্জাৰী লগা হৈ যায় সেইবিলাক কেছত চ' কিছুমান খাদ্যও প্ৰিভেণ্ট কৰিব পাৰে স্পেচিফিক ডায়েট চ' সেই গোটেইখিনি আলোচনা আমি কৰিব পাৰোঁ এটা টপিক হিচাপে লৈ এটা সৰু ভিডিঅ'ত গোটেইখিনি কোৱা সম্ভৱ নহ'ব এইটো সম্ভৱ নহয় সেইটোৱে হয় ছাৰ এই ডায়েবেটিছৰ ক্ষেত্ৰত আমাৰ অভিভাৱক আৰু আমাৰ যি ছ'চাইটি আমি যি সমাজ ব্যৱস্থাপনা আমাৰ যি জীৱন প্ৰক্ৰিয়া আমাৰ যি যেনেকৈ ছিষ্টেমত আমি ডাঙৰ দীঘল হৈ আছোঁ এওঁলোকৰ কিবা এটা ভূমিকা আছে হয় হয় অভিভাৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বিকজ আজিৰ দিনত ডায়েবেটিছ দেখা গৈছে যে সৰু বয়সৰ পৰাই ষ্টাৰ্ট হৈ যায় 20-21 বছৰ বয়সত মই চুগাৰ 500-600 এনেকৈ পাই আছোঁ তো অভিভাৱকসকলে যদি তেওঁলোকৰ বাচ্চাবোৰক সেনেকুৱা এক্টিভিটিত মানে কৰিব দিয়ে সৰুৰ পৰাই ৰাতিপুৱা সোনকালে উঠা সোনকালে হোৱা এক্সাৰচাইজ কৰা মৰ্ণিং ৱাক কৰা খোৱা লোৱাৰ যিবোৰ ঘৰত খায় বা বাহিৰত খায় প্ৰতিটো খোৱা লোৱাই যদি মনিটৰ কৰি থাকে চব মানুহে জানে কোনটো খানা বেছি কেলৰি থাকে এইবোৰ ডক্টৰে নকলেও জানে যে এইটো খানাত বেছি কেলৰি সব জানে ৰসগোল্লা এটাত বেছি কেলৰি সবেই জানে চিঙৰা এটাত বেছি কেলৰি হাই বহুত তেল দি বনাইছে চিকেন তাত বেছি কেলৰি বহুত মিঠা ফল খুব বেছি খাই আছে বেছি কেলৰি সবেই জানে হেতু ক'ব লগা একো নাই পেশেন্টে এনেই সুধি থাকে ডক্টৰক স্যাৰ কি না খাম বাট আপুনি সব জানে অভিভাৱকসকলে যদি প্ৰতিটো খানাই ব্যালেন্স কৰি দিয়ে বা প্ৰতিটো এক্টিভিটি মনিটৰ কৰে নিজেও যদি মোবাইলৰ পৰা অলপ দূৰত থাকে দিনটো আমি পেৰেণ্টছ আমি যদি দিনটো মোবাইল টিপি থাকি ঘৰত বহি থাকোঁ আমাৰ বাচ্চাও একেই ট্ৰেণ্ড ফ'ল' কৰিব গতিকে আমি যদি নিজে সতৰ্ক হওঁ আমাৰ বাচ্চা সতৰ্ক হ'ব আল্টিমেটলি ফিউচাৰ জেনেৰেশ্যন ডায়েবেটিছ ফ্ৰী হ'ব ইণ্ডিয়া ডায়েবেটিছ কেপিটেল অফ ৱৰ্ল্ড হ'ব গৈ আছে পৃথিৱীৰ ভিতৰত হায়েষ্ট ডায়েবেটিছ এতিয়া ইণ্ডিয়াত থাকিব গতিকে আমি ইণ্ডিয়াৰ মানুহখিনি স্পেচিফিকেল জেনেটিকেলি আমি প্ৰন টু ডায়েবেটিছ তে আমি আৰু বেছি সতৰ্ক হ'ব লাগে সৰু ছাৰ ডায়েট আমাৰ ডায়েট সম্পৰ্কে এটা সৰুকৈ অকণমান চমুকৈ কৈ দিব নেকি হয় ডায়েট যদি কয় আপুনি ডায়েবেটিছৰ কোনো কিতাপত মই ডাঙৰ কিতাপ পঢ়িছোঁ স্পেচিফিক ডায়েট ক'তো লিখা নাই বাট তাত প্ৰতিটো জেগাতে লিখা আছে যে ল' কাৰ্বহাইড্ৰেট যিবোৰ কাৰ্বহাইড্ৰেট এক্সেছ থকা ডায়েট সেইবোৰ কমাব লাগে এণ্ড ল' ফেট এণ্ড মডাৰেট প্ৰটিন খাব লাগিব যদি মোৰ ৱেট 60 কেজি মই 60 গ্ৰাম প্ৰটিন খাব লাগিব সুগাৰ ইনটেক ডাইৰেক্ট যিবোৰ সুগাৰ থকা চেনি গুড় মিষ্টি যিবোৰ ডাইৰেক্ট মিঠাই কুঁহিয়াৰৰ ৰস যিবোৰ ডাইৰেক্ট আম কঁঠাল এইবোৰত খুব সুগাৰ থাকে তো যদি সুগাৰ হৈ যায় এইবোৰ ফল এভইড কৰিব লাগিব যিবোৰ টেঙা ফল আপেল খাব পাৰে মৌচুমী নাচপতি কেঁচা মধুৰি কমলা টেঙা এইবোৰ খাব পাৰে বাট এটা লিমিটত এনেকুৱা নহয় যে বহুত খাই দিব বহুত খালে কেলৰি থাকিব তেনেকৈ ভাতৰ ক্ষেত্ৰত যদি দেখোঁ ভাততো সুগাৰ থাকে চ' মডাৰেট খাব লাগিব ৰুটিতো সুগাৰ থাকে বহুতে দেখিছোঁ 7খন ৰুটি খায় মই ৰুটি খাই আছোঁ মোৰ সুগাৰ নহ'ব এইটো নহয় ৰুটিতো প্ৰচুৰ সুগাৰ থাকে কিছুমান ল' কেলৰি ডায়েট অটছ ডালিয়া মিলেটছ এইবোৰ খাব পাৰে ৰাতিৰ খানাটো প্ৰিফাৰ কৰিব পাৰে দিনত অলপ ভাত খালে চব্জি ইউজুৱেলি আমি দালি ৰাখোঁ 50 গ্ৰামছমান আমি মিট বা ফিছ কম চৰ্বি থকা তাৰপিছত দালি থাকিব মানে মিক্স এটা ডায়েট খাব লাগিব এনেকুৱা নহয় যে আপুনি খাব নোৱাৰে বাট খানাটো অলপ পৰিমাণটো 75 গ্ৰাম ৰাইচ এটা আমি আইডিয়েলি প্ৰিফাৰ কৰোঁ ডায়েবেটিক পেচেণ্টৰ বইলড ৰাইচ নে ৰ ৰাইচ কোনটো বইলড ৰাইচ ৰাতিৰ কাৰণে 50 to 70 গ্ৰাম কাফি মানে 75 গ্ৰাম ক্ৰছ হ'ব নালাগে মানে ৰাতিৰ খানাটো সদায় লিমিট কৰিব কওঁ বিকজ অভাৰনাইট আমাৰ লিভাৰে চুগাৰ বনাই থাকে যদি ছাবষ্ট্ৰেট পায় আৰু বেছি বনাই থাকিব
অভাৰনাইট চুগাৰ প্ৰডাকশ্যন হৈ থাকিব। মানে পাৰ্য মানে ৰাতি 8টা 8:30টাৰ পিছত ডায়েবেটিছ ৰোগীয়ে খানা খাবই নালাগে। আৰু যিবোৰ ইনচুলিন লয় সেইবোৰ পেচেণ্টে খুব সতৰ্ক। ৰাতি ইনচুলিন লোৱাৰ পিছত কিন্তু মিডনাইটত কেতিয়াবা হাইপোগ্লাইচিমিয়া হ'ব পাৰে। সেইকাৰণে চুগাৰ লেভেল কমি যাব পাৰে। খানা কেতিয়াও মিছ কৰিব নালাগে ইনচুলিন লোৱাৰ পিছত। সেইটো এটা ইনচুলিন লোৱাৰ লগে লগে খানা খাই সেইটো ডিপেণ্ড কৰে কি ইনচুলিন লৈছে। কিছুমান ইনচুলিনত লগে লগে খাব পাৰি, কিছুমান ইনচুলিনত অলপ দেৰিকৈও খাব পাৰি। সেইটোৱে। আৰু ডায়েটৰ ওপৰত আৰু বহুত কথা আছে। কিছুমান স্পেচিফিক ডায়েটাৰী এডভাইচ দিয়ে, ডায়েটিচিয়ান কিছুমানো আহিছে তেওঁলোকে দিয়ে। বাট আমি যিটো সহজ ভাষাত মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ আৰু। হয় ছাৰ, ধন্যবাদ ছাৰ। আপুনি আপোনাৰ ইমান মূল্যৱান সময় আৰু ইমান সহজ ভাষাত ডায়েবেটিছৰ বিষয়ে আমাক ক'লে, তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই পডকাষ্টটো আপোনালোকৰ ভাল লাগিলে আপোনালোকৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেকুৱা হেল্থ আৰু ফিটনেছ ৰিলেটেড ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।